Hi friends, welcome back to my channel Joydev Blogs and Creative. আজি আপোনালোকৰ কাৰণে ভিডিও লৈছো মানে আপোনালোকে ডিকে কলেজত কেনেকৈ এপ্লাই কৰিব যদি ফাৰ্স্ট ইয়াৰ হয় সেকেন্ড ইয়াৰ কেনেকৈ এপ্লাই কৰিব আৰ্টস বা সায়েন্সৰ কেনেকৈ এপ্লাই কৰিব হেতু দেখুৱাম যদি আপুনি আৰ্টছৰ হয় আদাৰ কাষ্ট মানে যদি জেনাৰেল হয় তেতিয়ালে 55 লাগিব ধৰক আপুনি কাষ্টৰ ভিতৰত পৰে ওবিসি এসটি কিবা এটা কাষ্টৰ ভিতৰত হয় তেতিয়ালে আপোনালোকক 50% লাগিব আৰু যদি আপোনালোকে সায়েন্সৰ ল'ব বিচাৰে সায়েন্সৰ আদাৰ কাষ্ট মানে যদি আপোনাৰ জেনাৰেল হয় তেতিয়ালে 70% লাগিব যদি কাষ্টৰ ভিতৰত হয় মানে ওবিসি এসসি ভিতৰত হয় তেতিয়ালে 65% লাগিব এখিনিৰ ভিতৰত নহয় তেতিয়ালে আপুনি এপ্লাই কৰি কাম নাই কাৰণ এপ্লাই যদি এখিনিৰ ভিতৰত নহয় তেতিয়ালে একচেপ্ট নকৰে এই ফৰ্মটো অনলাইন কৰিলে একচেপ্ট নকৰে তো বলক কেনেকৈ কৰিব মই আপোনালোকক দেখুৱাই দিম বলক মোৰ ল্যাপটপৰ স্ক্ৰিনলৈ তো ফার্স্ট আপোনালোকে গুগল ক্রমত আইব গুগল ক্রমত ইয়াতে সার্চ করব dkcollege.online.in এনেকে সার্চ করব তাৰ পিছত এনেকুৱা এটা ইন্টাৰফেস হ'ব যত লিখা আছে ইয়াতে দক্ষিণ কামৰূপ কলেজ মিৰ্জা কামৰূপ আসাম 781125 এনেকে এটা ইন্টাৰফেস হ'ব তাৰ পিছত ইয়াতে এটা আছে ৰেজিষ্টাৰ হাৰ এন্ড লগইন হাৰ ইয়াতে আছে যদি আপোনালোকে নতুন এপ্লাই কৰি মানে নতুন এপ্লাই কৰিব কলেজত এডমিশনৰ কাৰণে তো ৰেজিষ্টাৰ কৰিব প্ৰথমতে তাৰ পিছত মানে ধৰক আপুনি ৰেজিষ্টাৰ কৰিছে ৰেজিষ্টাৰ কৰিছে যেতিয়া মানে লিষ্টখন ওলাব কলেজৰ পৰা তাতে লগইন কৰিব লাগিব তো ৰেজিষ্টাৰত ক্লিক কৰিব ফাৰ্স্ট আৰু তলত ইয়াতে দিয়া আছে কেতিয়াৰ পৰা কেতিয়া কি অনলাইন হ'ব তলত এইখিনি দিয়া আছে এইখিনি চাই ল'ব এসএ ফার্স্ট ইয়ার সায়েন্সৰ কাৰণে দিছে 20/6/2020 30 লাষ্ট ডেট দিছে 30/6/2020 আৰু এসএস ফার্স্ট ইয়ার আর্টসৰ কাৰণে দিছে 20/6/2020 আৰু লাষ্ট ডেট দিছে 30/6/2020 বাকি বিএসসি বিএ এইবিলাকৰ তলত আছে এইবিলাক 1 তাৰিখৰ ষ্টাৰ্ট হ'ব তো যদি ফার্স্ট ইয়াৰৰ কাৰণে পৰে আর্টস বা সায়েন্সৰ তো ৰেজিষ্টাৰ ক্লিক কৰিব তাতে আপোনালোকে ষ্টুডেণ্টৰ নাম আৰু কন্টাক্ট নম্বৰ ইমেইল আইডি আৰু নিজৰ পাসওয়ার্ড আপোনালোকে যি পাসওয়ার্ড লাগে সেইটো ৰাখিব আৰু সেই পাসওয়ার্ডটো আপোনালোকে পিছত লাগিব লগইন কৰোতে এইখিনি মই বুজাই দিম কিহৰ কাৰণে লাগে তো এতিয়া ইয়াতে আপোনালোকে ষ্টুডেণ্টৰ নামটো দিব আৰু যদি ষ্টুডেণ্টৰ ফোন নম্বৰ আছে ফোন নম্বৰটো দিব যদি নাই বেলেগ এটা দিব ঘৰৰ কোনোবা এটা হ'লে হ'ব আৰু তাৰ পিছত ইমেইল আইডি দিব যদি ষ্টুডেণ্টৰ আছে ইমেইল আইডি তেতিয়ালে দিব যদি নাই তেতিয়ালে ঘৰৰ কোনোবা এটা দিলে হ'ল আৰু পাসওয়ার্ডটো আপোনালোকে নিজাকে ৰাখিব যি পাসওয়ার্ড ৰাখে তো তাৰ পিছত এনেকুৱা এটা ইন্টাৰফেস হ'ব য'ত লিখা আছে ওয়েলকাম ষ্টুডেণ্টৰ নামটো থাকিব আৰু এক নম্বৰতে আছে ডাউনলোড প্ৰসপেক্টাস তাতে কলেজৰ সমূহ তথ্য পাব মানে কলেজখন কেনেকুৱা ধৰণৰ নিয়ম নীতি আছে গোটেইখিনি পাব তাতে তো আমি 2 নম্বৰটোত যাম এপ্লিকেশন ফৰ্ম ফিলআপ তাতে যাব তাৰপিছত যদি আৰ্টছৰ হয় এইচএস ফার্স্ট ইয়াৰ তাতে দিব মানে যিবিলাকে মেট্ৰিক পাস কৰি আছে সেইবিলাকৰ কাৰণে আৰু যিবিলাকে ফার্স্ট ইয়াৰ পাস কৰি সেকেন্ড ইয়াৰ এডমিশন ল'ব তলত দিয়া আছে এইচএস সেকেন্ড ইয়াৰ বুলি আৰু তলত আছে সায়েন্সৰ এইচএস সেকেন্ড ইয়াৰ ফার্স্ট ইয়াৰৰ কাৰণে আৰু যদি ফার্স্ট ইয়াৰ পাস কৰিছে তেতিয়ালে সেকেন্ড ইয়াৰ এইচএস সায়েন্স সেকেন্ড ইয়াৰ বুলি লিখা আছে ফার্স্ট আর্টছত দেখুৱাই দিছো আপোনালোকক তো ফার্স্ট ইয়াৰ আর্টছত দিব তাতে ক্লিক কৰিব ক্লিক কৰিছে এনেকুৱা এটা ইন্টাৰফেস পাব য'ত লিখা আছে ষ্টুডেণ্ট নেম তাত লিখিব ষ্টুডেণ্টৰ নামটো অটোমেটিক থাকিব যেটো ৰেজিষ্ট্ৰেচন কৰিছে তেতিয়া অটোমেটিক থাকিব তাৰপিছত ষ্টুডেণ্টৰ ফাদাৰ নেম লিখিব মাদাৰ নেম লিখিব তাৰপিছত বেংকৰ একাউণ্টৰ কাৰ নামত আছে হেটো দিব যদি ষ্টুডেণ্টৰ নাই তেতিয়ালে ঘৰৰ কোনোবা এটা দিলে হ'ল পিছত আপোনালোকে চেঞ্জ কৰি ল'ব পাৰিব তাৰপিছত বেংকৰ নামটো দিব কি বেংকৰ হয় ব্ৰাঞ্চ নেম দিব ব্ৰাঞ্চ কোড হয় ব্ৰাঞ্চটো তাৰপিছত একাউণ্ট নম্বৰ দিব আইএফএসসি কোড দিব আৰু এটো ইকোনমিক ওয়েকাৰ তো এটো নো সিলেক্টেড আছে তো ইয়েস আৰু নো আছে তো আপোনালোকে নো কৰি দিব তাৰপিছত তলক আহিব লোকেল গাৰ্ডেন ইনফৰমেশন ইয়াতে আছে যদি আপোনালোকে ধৰক মানে বেলেগ এটা ডিস্ট্ৰিক্টৰ হয় ইয়াতে পঢ়িব হৈছে মানে ধৰক আপুনি গোৱালপাৰাৰ হয় তো ইয়াতে পঢ়িব হৈছে তো ইয়াতে আপুনি জাত মানে মিৰ্জাত যাই চিনি পা আছে ধৰক আপোনাৰ খুৰা আছে মামা আছে সেইখিনি সিহঁতৰ এইখিনি ইয়াতে দিব লাগিব সো এড্ৰেছ নাম কি কৰে কন্টাক্ট নম্বৰ ভিলেজ পোষ্ট অফিস পিন নম্বৰ ডিস্ট্ৰিক্ট কি হয় এইখিনি দিব লাগিব মানে য'ত লোকেল গাৰ্ডেন্স ইনফৰমেশন আছে হেতু আৰু তলত আছে পাৰ্মানেন্ট এড্ৰেছ আপুনি য'ত থাকিছিলে মানে তোৰ ষ্টুডেণ্টটো গোৱালপাৰাৰ হয় তো গোৱালপাৰাৰ তাতে এইখিনি দিলে হ'ল ভিলেজ কি আছে পোষ্ট অফিস কি আছে পুলিচ ষ্টেচন কি আছে পিন নম্বৰ কি আছে সিলেক্ট এ ষ্টেট কি হয় তাৰপিছত আৰু ডিস্ট্ৰিক্ট এইখিনি দি দিব প্ৰেজেন্ট এড্ৰেছ এটো নেদিলেও কথা নাই অপচনেল আছে যদি দেই দিব পাৰে সেইখিনি দিলে হ'ল যদি নেদিলেও কথা নাই ষ্টুডেণ্ট কন্টাক্ট এণ্ড ইনফৰমেশন
তো তলত আছে ষ্টুডেণ্ট কণ্টেক্ট এণ্ড মোৰ ইনফৰমেশ্যন। তো আপোনাৰ নেশ্যনেলিটিটো লিখিব, কি হয় আপোনাৰ নেশ্যনেলিটি, ইণ্ডিয়ান যদি ইণ্ডিয়ান, যদি নহয় বেলেগ কিবা হয় তেতিয়াহ'লে দিব। আৰু ৰিলিজিয়নটো লিখিব, হিন্দুচিয়াম হয় নে কি হয়, ইছলাম হয়, তো আপোনালোকে লিখিব। তাৰপিছত ডেট অফ বাৰ্থটো দিব, ষ্টুডেণ্টৰ ডেট অফ বাৰ্থটো, আৰু জেণ্ডাৰটো দিব ফিমেল নে মেইল সেইটো দিব। আৰু ইমেইলটো অট'মেটিক আহি যাব, যিটো ৰেজিষ্ট্ৰেশ্যন কৰিছিলে সেইটোত আহি যাব অট'মেটিক। তাৰপিছত আছে আদাৰ কোৱালিফিকেশ্যন, যদি আপোনাৰ আছে আদাৰ কোৱালিফিকেশ্যন সেইখিনি দিব, মানে ধৰক ষ্টেট লেভেল বা নেশ্যনেল লেভেলত যদি মিউজিক স্পৰ্টছ তো সেইখিনি দিলেই হ'ল। তাৰপিছত আছে একাডেমিক ইনফৰমেশ্যন, তো ইয়াতে চিলেক্ট কৰিব কাষ্ট আপোনালোক কি হয়, তো সেইখিনি ইয়াত দিব। যদি আপোনাৰ ST হয় OBC হয় সেইখিনি ইয়াত দিব। তাৰপিছত ষ্টুডেণ্ট ফটো, ষ্টুডেণ্টৰ ফটো দিব, পাছপোৰ্ট ফটো, আৰু ফাইল চাইজটো প্ৰথমতে দিয়া আছে তাতে, ফাইল চাইজ কিমান কি লাগে, আৰু ছিগনেচাৰটো দিব ষ্টুডেণ্টৰ। তাৰপিছত পাৰ্চন উইথ ডিচেবিলিটিজ, যদি আপোনালোকে ডিচেবিলিটি হয় তেতিয়াহ'লে ইয়েছ দিব, যদি নহয় ন' দিব। তাৰ তলত আছে একাডেমিক ইনফৰমেশ্যন, ইয়াতে একো কৰিব নালাগে, এইখিনি আছে। যদি আপোনালোকক হোষ্টেল লাগে তেতিয়াহ'লে ইয়েছ কৰিব, যদি নালাগে ন' কৰিব। লাষ্ট কোৱালিফিকেশ্যন এক্সামিনেশ্যন ডিটেইলছ, মানে লাষ্ট আপোনালোকে কি পাছ কৰি আহিছে সেইখিনি দিলে হ'ল ইয়াতে। লাষ্ট ইনষ্টিটিউট এটেণ্ডেড, মানে আপুনি ক'ত পঢ়িছে, যদি মেট্ৰিক পাছ কৰি আহিছে কোনখন স্কুলত পঢ়িছিলে বা যোনখন কলেজত পঢ়িছিলে সেই নামটো লিখি দিলে হ'ল। তাৰপিছত লাষ্ট কোৱালিফিকেশ্যন ইয়াতে দিয়া আছে HSLC বুলি দিয়া আছে, যদি মানে আপুনি মেট্ৰিক পাছ কৰিছে সেইটো দিলে হ'ল, যদি ফাৰ্ষ্ট HS পাছ কৰিছে তাতে দিলে হ'ল। আৰু বৰ্ড কি হয় আপোনাৰ সেইখিনি দিলে হ'ল, যদি আপুনি মেট্ৰিক পাছ কৰিছে তেতিয়াহ'লে চেবা আহিব, চেবাই দিলে হ'ল। আৰু ৰোল নম্বৰটো মেট্ৰিকৰ ৰোল নম্বৰটো দিব যদি মেট্ৰিক পাছ কৰিছে, তাৰপিছত ৰেজিষ্ট্ৰেশ্যন নম্বৰটো দিব, আৰু কি ডিভিজন পাইছে, ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড কি ডিভিজন পাইছে সেইটো দিব। তলত ছাবজেক্ট চিলেক্ট, তো আপোনাৰ কি ছাবজেক্ট আহিছে সেইকেইটা চিলেক্ট কৰিব। আৰু ইয়াতে মাৰ্ক অফ 10 আছে, মাৰ্ক অফ 10 ইয়াতে কিমান পাইছে সেইটো দিব, আউট অফ কিমান ভিতৰত হৈছে সেইখিনি দিব, গোটেইকেইটা ছাবজেক্ট বহাই দিব ইয়াতে। তাৰপিছত আছে ইয়াৰ অফ লাষ্ট কোৱালিফাইং এক্সাম, ইয়াতে কিমান চনত আপুনি পাছ কৰিছে সেইটো দিব, যদি গেছ মাৰ্ক। তাৰপিছত আছে গেছ মাৰ্ক, টোটেল গেছ মাৰ্ক, যদি গেছ মাৰ্ক আছে দিলে হ'ল, যদি নাই নালাগে। লাষ্ট ইনষ্টিটিউট এড্ৰেছ, মানে আপুনি ধৰক গোৱালপাৰাৰ পৰা আহিছে, গোৱালপাৰাত আপোনাৰ এড্ৰেছটো দিলে হ'ল, স্কুলখনৰ এড্ৰেছটো, কোনখন স্কুলৰ পৰা আহিছে সেইখিনি এড্ৰেছটো দিব। তো তাৰ তলত আছে চিলেক্ট ছাবজেক্ট, আপুনি কি ল'ব, মানে ষ্টুডেণ্টে কি ল'ব সেইখিনি দিলে হ'ল। ইকনমিক্স, হিষ্টৰী, পলিটিকেল চায়েন্স, লজিক, এডুকেশ্যন, এডভান্স, জিঅ'গ্ৰাফী, মেথছ। আৰু তলত আছে ইংলিছ, MIL, আছমিছ, অল্টাৰনেটিভ ইংলিছ এণ্ড এনভাইৰনমেণ্টেল ষ্টাডিজ, মানে এনভাইৰনমেণ্টেল ষ্টাডিজ আৰু ইংলিছটো কম্পালচৰি। বাকী যদি আপুনি আছামিছ ল'ব খোজে আছামিছ ল'ব, যদি নোখোজে মানে অল্টাৰনেটিভ ইংলিছ লয়, ইংলিছ মিডিয়ামত যদি হয় তেতিয়াহ'লে অল্টাৰনেটিভ ইংলিছ ল'লে হ'ল। কম্পালচৰি এইকেইটা। যদি আপোনাৰ ছায়েন্সৰ আছে এনেকৈ আহি যাব, ছায়েন্সৰ হ'লেও। বাকী মই এইটো আৰ্টছত দেখুৱাইছোঁ। তলত দিয়া আছে এইবাৰ আপলোড ডকুমেণ্টছ, HSLCৰ মাৰ্কশ্বিটখন দিব, ইয়াতে দি দিব, এইফালে চৰ্চ ফাইলত আপলোড ডকুমেণ্টছ ইয়াতে দিব। যদি আপুনি কাষ্ট চাৰ্টিফিকেট আছে ইয়াতে আপলোড দি দিব, যদি জেনেৰেল হয় তেতিয়া নিদিলেও হ'ব। আৰু HSLCৰ এডমিট কাৰ্ডখন ইয়াতে আপলোড দিব। যদি আপুনি বেলেগ স্কুলৰ পৰা ট্ৰান্সফাৰ হৈ আহিছে, মাৰ্জিগ্ৰেশ্যন চাৰ্টিফিকেট এইটো দি দিব। যদি PWD চাৰ্টিফিকেট আছে তেতিয়াহ'লে দি দিব, যদি গেপ চাৰ্টিফিকেট আছে তেতিয়াও দি দিব। গেপ চাৰ্টিফিকেট মানে হ'ল, যদি আপুনি ধৰক 2016 পাছ কৰিছে, 2016 পৰা পঢ়া নাই, তো এইখিনিৰ ভিতৰত মানে এইবাৰ 2020 আপোনালোকে এডমিশ্যন ল'ব, তো ইয়াৰ গেপ চাৰ্টিফিকেটটো দি দিব যদি আছে, যদি নাই নালাগে। তাৰপিছত আপলোড, তাৰপিছত দিব ফাৰ্ষ্ট পেজ অফ বেংক পাছবুক, বেংকৰ পাছবুকটো ইয়াতে আপলোড দি দিব। তাৰপিছত ডমিচিয়েল অফ আছাম, মানে আপুনি অসমত থকাৰ পাৰ্মানেণ্ট, অসমত থকাৰ ID প্ৰুফ, মানে ধৰক ভোটাৰ কাৰ্ডটো, আধাৰ কাৰ্ড, এনেকুৱা ধৰণৰ কিবা এটা দিলে হ'ল, বা যদি PRC আছে PRC দিলেও হ'ব ষ্টুডেণ্টৰ। তো এইখিনি হোৱাৰ পিছত ৰিভিউ ফৰ্মত মানে আপোনালোকে চাব ক'ত কি ঠিকে আছে নে নাই। তাৰপিছত সেনেকৈ চোৱাৰ পিছত যদি ঠিকে আছে ছাবমিট কৰিব, যদি ঠিকে নাই তেতিয়াহ'লে ক্ল'জ কৰি কিনে সেইখিনি ঠিক কৰি নেক্সট ৰিভিউ ফৰ্ম কৰিব, তাৰপিছত ছাবমিট কৰি দিব, তো আপোনাৰ ৰেজিষ্ট্ৰেশ্যন হৈ যাব। তো আজিলৈকে এইখিনি আছিল ভিডিঅ'টো। মই নেক্সট ভিডিঅ' মানে আপোনালোকে যদি BA বা BSc এপ্লাই কৰিব বিচাৰে, কেনেকৈ এপ্লাই কৰিব, তাৰ 1 তাৰিখৰ পৰা এপ্লাই হ'ব, তো মই দেখুৱাই দিম আপোনালোকক কেনেকৈ এপ্লাই কৰিব। HS ফাৰ্ষ্ট ইয়েৰৰ কাৰণে আৰ্টছ হওক চায়েন্স হওক 30 তাৰিখ লাষ্ট ডেট আছে।
তাৰপিছত 1 তাৰিখে আপোনালোকৰ মেৰিট লিষ্ট ওলাব, মানে আপোনালোকে যোনে যোনে এপ্লাই কৰিছে সেইবিলাকৰ লিষ্ট এখন ওলাব, মানে কোনে কোনে সিট পাইছে কোনে কোনে সিট পোৱা নাই সেইখন লিষ্টখন ওলাব। তো আপোনালোকে সেই ৱেবছাইটতে kcollegeonline.in সেই ৱেবছাইটটোত আপোনালোকে যাই অনলাইন কৰিব পাৰিব। মই লিংকটো ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে যাই কিনে চাব পাৰিব। তো আজিলৈকে বাই বাই।